हेलो ভিউয়ার্স मैं आजिও এটা নতুন ভিডিও লৈ আহিলো। আজি এই ছাদৰ ৰড যে বান্ধি আছে এই ৰডটো কেনেকৈ বান্ধছে কেনেকৈ কেৰাং তুলছে কেনেকৈ ৰডখিনি পাৰি দিছে মই অল ডিটেইলছ আপোনালোকক বুজাই দিম। আৰু এই মাজৰখন গ্যাপ দেখা যায় ইফালে ৰড বান্ধা দেখা যায় এইখিনি গোটাই বুজাম আপোনালোকে ভালকৈ চাব খালি। আৰু যদি কিবা বুজি নাপায় আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় এনেকৈ বুজাবৰ কাৰণে চেষ্টা কৰিম। আজি আশা কৰোঁ আপোনালোকে বুজি পাব কাৰণ এনেকুৱা কাম নাই যে এতে বুজি নাপায়। কাৰণ ইয়াৰে যেগিলাক ৰড এই ৰডখিনি এনেকৈ পাৰিলে কি হয় আৰু বেলেগকৈ পাৰিলে কি হয় মই এইখিনিও আপোনালোকক বুজাই দিম। এই ৰুমটো কেনেকৈ বান্ধছে মই সেইটো আপোনালোকক বুজাই আছোঁ। আৰু এই কেৰাংবিলাক যে দেখা পায় কিয় এনেকৈ ডাইৰেক্ট গোটাই উঠাই দিছে আৰু যদি মাজৰ পৰা অকল কেৰাং উঠায় কি হ'ব আৰু যদি কাটিং জালিটো ইয়াতে দিয়াই নাই সেইটো বাদেই দিছোঁ। এই কেৰাংটো আগতে কিয় বান্ধি ল'ল এইখন যিহেতু বান্ধা কমপ্লিট হ'ল তেতিয়া কি হয় এই ৰডবিলাক যে তলে তলে সোমাব লাগে যেনেকৈ এইটো ৰড ডাইৰেক্ট তলেদি সোমাইছে এই ৰডটো ঠেলি ঠেলি সোমাব নালাগে কাম কৰোঁতে ইজি হয়। সেইকাৰণে এই জালিখন পিছত বান্ধিব লাগে এই জালিখন আগত বান্ধিব লাগে তেতিয়া ৰডখিনি সোমাওঁতে মানুহ নালাগে বা আঙুলি নাফাটে একদম ইজি হয়। আৰু মই আপোনালোকক যেটো কথা আজি বুজাম যে ৰডবিলাক তো মই ইয়াৰ আগতো কৈছোঁ যেটো লাম্বা ফালে আগতে দেয় আপোনালোকে চাই ল'ব বটমৰ ৰডটো ক'ত আছে আৰু টপৰ ৰডটো ক'ত আছে আৰু ৰুমটোৰ ফালে চালেও গম পাব। সেইকাৰণে মই যে আপোনালোকক এটা কথা কৈয়ে থাকোঁ যে কামবিলাক পুৰা ভালকৈ মনোযোগেৰে চাব। মই ইয়াতো দেখাই আছোঁ যে এই মাজত যে ৰড পাৰা নাই ইয়াতে মাজত ৰড পাইছে মই এইখিনি দেখাই আছোঁ চাই ল'ব। প্ৰথমত এইখিনি বান্ধা শেষ কৰিছে এতিয়া ইয়াৰে ৰডগিলা মাজত পাৰি দিছে একদম ঠেলা ঠেলি কৰিব নালাগে ইজি হয়। সেইকাৰণে মানুহ উল্টা ফালে দেখা যায় কামখন কৰোঁতে কিন্তু কামখন উল্টা ফালে নহয় কামখন ভাল একদম ইজি কামখন কৰিব পাৰি সেইকাৰণে এনেকৈ বান্ধিব লগা হৈছে। আৰু যদি যেনেকৈ সেইটো ডাইৰেক্ট কেৰাংটো যে হ'ল ইয়াৰে কেৰাংটো এতিয়াও মাৰিব ধৰা নাই যেনেকৈ ইয়াতে দেখা পালে গমে পায় এই কেৰাংটো যে মাৰিছে সেইটো লাইনেদি এনেকৈ ডাইৰেক্ট কেৰাং উঠি যাব। এই ডাইৰেক্ট কেৰাংটো দিলে ৰড অলপমান বেছি যায় মিস্ত্ৰী অলপমান টাইম লাগে ঘৰ মালিকৰ অলপ খৰচা যাব কিন্তু ঘৰ মালিকেতো সেইটো গম নাপায় কামখন ভাল হয় নে বেয়া হয় কোনফালে দিলে কি হ'ব এইবিলাক মিস্ত্ৰী মানুহ ভালকৈ গম পায়। সেইকাৰণে আপোনালোকে ডাইৰেক্ট কেৰাংখনত ভাল। আৰু যদি আপোনালোকে ইয়াৰ পৰা আৰু এই তাৰ পৰা এইখিনি অকল মাজত কেৰাং দেয় এই গোটাই ছাদখনত প্ৰায় 2 কুইণ্টেল ৰড বাচি যাব 8 mm ৰড। তেতিয়া আপোনালোকে ভাবক যদি 2 কুইণ্টেল ৰড বাচে মালিকৰ ভাল হ'ল কিন্তু নহয় বেয়া হ'ল কিহৰ কাৰণে ৰড কম গেল মানে য'ত যিখিনি ৰড দিব লাগে এইখিনিতো ৰড নপৰিল তেতিয়া কামখন কি হেভি হ'ল হেভি নহ'ল কামখন অলপ নৰ্মেল টাইপ হয়। সেইকাৰণে আপোনালোকে সেই 2 কুইণ্টেল ৰডটো বাচাব চেষ্টা নকৰিব। তাতে আৰু এটা লাভ কি মিস্ত্ৰী মানুহৰো বহুত কাম ছেভ হয় সেইটো কৰিব নাযাব কামখন সদায় নিজৰ বুলি কামখন ভাল কৰিব তেতিয়া আপোনালোকৰ কামৰ কমপ্লেইন নাহে বা যেনে তেনে ইঞ্জিনিয়াৰো যদি চায় টেনশ্যন নাই। সেইখন জালিও আপোনালোকৰ ইঞ্জিনিয়াৰে এলাউ কৰে নকৰা নহয় কিন্তু সেইখন জালি ৰেচিডেন্স ঘৰৰ কাৰণে নহয়। আপোনালোকে কামবিলাক অলপ মনোযোগেৰে ভালকৈ কৰিব যেনেকৈ ইয়াতে বান্ধি আছে মই এইখিনি ডিটেইলছ দেখাই আছোঁ। এই ৰডটো যে কেৰাং মাৰি দিছে এটা বাদ কেৰাং মাৰা আছে এনেকৈ আৰু এনেকৈ যিহেতু এইকেইটা গোটাই চিৰিয়েলে যাব কিহৰ কাৰণে এইকেইটা ৰুম প্ৰায় একেই আছে অলপো ইফাল নাই। এতিয়া মাজত যিটো বটমৰ ৰড পাৰা গেল সেইটো বান্ধা হ'লে ইয়াৰ মাজে মাজে আৰু এটা টপৰ ৰড যাব সেইটো 8 mm ৰড যাব কাৰণ সেইটো 10 mm ৰড গৈছে। বটম জালিখন সদায় 10 mm টপ জালিখন 8 mm হয় আৰু কেৰাং মাৰাৰ কাৰণে এটা ৰড 8 mm ৰডটো বটমত যাব লগা হয় কাৰণ নহ'লে সেইটো দিগদাৰ হ'ব। আপোনালোকক আৰু এটা মই ফৰ্মুলা বুজাই দি আছোঁ সেইটো হ'ল ইয়াৰে যিটো 10 mm ৰডৰ জালি সেইটো চাওক আপোনালোকৰ 9 ইঞ্চি আছে আৰু যিটো 8 mm ৰডৰ জালি সেইটো 4.5 ইঞ্চি বাই 4.5 ইঞ্চি আছে। সেইটো কিয় কৰিব লগা হ'ল এইখন হ'ল ডবল জালি আৰু যদি এই সেম জালি আপোনালোকে ইয়াতে পাব মানে বেলকনিত পাব 9 ইঞ্চি বাই 4.5 ইঞ্চি এনেকৈ পাব। একচুৱেলি 10 ইঞ্চি বাই 5 ইঞ্চি কৰিব পাৰি কিন্তু ৰডটো মানে ভাল ৰড লাগিব আৰু যিকেইটা ৰড একুৰেট 8 mm ৰড 8 mm থাকে 16 mm ৰড 16 mm থাকে 10 mm 10 mm থাকে সেইকেইটা ৰডত দিব পাৰি কিন্তু বৰ্তমান আমি ব্যৱহাৰ কৰিছোঁ এই ৰডটোত আমি এইবিলাক দিব নোৱাৰোঁ কাৰণ এইবিলাক 10 mm ৰডটো 10 mm নাই অলপ কম আছে সেইকাৰণে আমি স্পেচটো অলপ কমাব লগা হৈছে। আল্টিমেটলি একেই হ'ল হিচাপত যিফালে যাব ঘূৰি একেই হ'ব। আপোনালোকে এই কামবিলাক যে মই সদায় দেখাই থাকোঁ কিহৰ কাৰণে ইয়াৰ পৰাও কিছুমান কাম মানুহ পাহৰা যায়
এই কাৰণে যে মই কামবিলাক দেখাই থাকোঁ, বহুত জাগাত বেলেগ বেলেগ কাম হয় আৰু জাগা বিশেষ কাম হয়। আমাৰ এইখিনি জেগাত এনেকৈ কাম কৰে সেইটো নহয়, যে বোলে আমাৰ ইয়াতে এনেকৈয়ে কৰে সেইটোও নহয়। সদায় আপোনালোকে চাব কোনটো ডোৰেং কি কৰিছে, সেই ডোৰেংখনেহে মেইনটেনেঞ্চ কৰে। কাৰণ ডোৰেংখন ৰডৰ ডোৰেং থাকে, আপোনাৰ প্লান থাকে, চেণ্ট্ৰেল লাইন ডোৰেং থাকে। এটা ঘৰ কৰিবৰ গ'লে A to Z ডোৰেং ল'ব লাগে, অকল প্লানখন ল'লেই নহয় যে বোলে হাতেদি আঁকি দিছে এনেকৈ কামখন কৰি যায়, সেইটো নহয়। পোষ্টত কোনটো পোষ্টত কি ৰড দিব লাগে, কোনটো বিমত কি ৰড দিব লাগে, কোনখন ছাদত কেনেকুৱা ৰড যাব, এইবিলাক গোটাই ডোৰেং থাকে। এই ডোৰেংগিলা আপোনালোকে খুব মেইনটেনেঞ্চ কৰিব। ডোৰেং নহ'লে আপোনালোকে নিজাকৈ যিমানে কৰক ইমান পাৰফেক্ট নহ'ব। কাৰণ যিমান কাম জানা থাকক তথাপি ডোৰেংটো লোৱাৰ কাৰণে, যিমানে কাম জানা নাথাকক তথাপি ডোৰেংটো ল'ব লাগে। কাৰণ সব কামটো আৰু একে নহয়। ডোৰেংবিলাক হয় কেনেকুৱা, ডিজাইনবিলাক বেলেগ বেলেগ আহে, কামবিলাকো অলপ বেলেগ বেলেগ কৰিব লাগে। ইয়াতে দেখা যায় আছে মানে 4.5 বাই 9 হ'ল। ইয়াৰ ওপৰেদি আৰু এটা 8 mm ৰড যাব, যেনেকৈ সেনেকৈ কেৰাং মাৰি গৈছে। সেইটো কেৰাং দেখা পায়, এনেকৈ যাব, সেইটো কেৰাং এনেকৈ যায়, ইফালেদি যায়, তাতে লাগব। তেতিয়া ইয়াৰে কেৰাংটো কণ্টিনিউ হ'ল। মই যে আপোনালোকক অলপ আগত ক'লোঁ যে এই কেৰাংটো কিছুমান জালিত আছে, সেইটো এটা কেৰাং গৈছে, সেইটো এটা কেৰাং গৈছে, সেইটো কোণৰ পৰা ইফালে আহে ছিংগল জালিখন হয়, ইফালেও ডবল জালি হয়, তেতিয়া ৰডটো কমে। সেইকাৰণে আপোনালোকে ডাইৰেক্ট কেৰাং মাৰিব। ডাইৰেক্ট কেৰাং মাৰিলে একদম পাৰফেক্ট হয়, টেনশ্যন নাথাকে। যিহেতু সেইটো ৰুমো একে ৰুম, সেইকাৰণে সেই কেৰাংটো তাতেও গৈছে। মই এইখন জালি, এই স্লেপৰ জালিখন ক্লিয়াৰ বান্ধা হোৱা নাই। ক্লিয়াৰ বান্ধা হ'লে মই দেখাম চেয়াৰ ক'ত দিব লাগে, কভাৰিং এই কেনেকৈ দিছে, এইবিলাক বান্ধাৰ কাৰণে দিছে। আৰু ইয়াৰে চেয়াৰবিলাক ক'ত ক'ত ফিটিং কৰিব, প্লাছ এক্সট্ৰা ৰডবিলাক কেনেকৈ দিব। আৰু ইয়াৰে যে এই যে এনেকৈ ৰডবিলাক ভালকৈ মনোযোগেৰে চাব, এনেকৈ যে দিছে, এনেকৈ যাতে নিহিলে, বান্ধবিলাক যাতে ভালকৈ দিয়ে আৰু ৰডটো যাতে এনেকৈ চিধা হৈ থাকে, এইবিলাক খুব মেইনটেনেঞ্চ কৰিব। কাৰণ ঢালাই কৰাৰ পিছত বহুত মানুহে কয় ঢালাই কৰাৰ পিছত হ'ব দে ঠিক হ'ব, ঢালাই কৰাৰ পিছত কি কোনোবা দিন ঠিক হয়, কেতিয়াও নহয়। এইবিলাক এনে কৈ থয়, কাৰণ যেতিয়া কামবিলাক পাৰফেক্ট হৈ থাকিব কামখিনি হেভি বেছি হয়। সেইকাৰণে মই এইবিলাক আপোনালোকক দেখাই থাকোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন মানুহ চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰে নেক্সট ভিডিঅ'টো সকলোতকৈ আগতে পাব। আৰু মোৰ আগৰ ভিডিঅ'গিলা যে দেওয়া আছে এইগিলাও চাব পাৰিব। আজিৰ ভিডিঅ' মই এইখিনিতে শেষ কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাম।